অভিমন্যু জুবিন অভিমন্যুৰ দৰেই চক্ৰবেহুত সোমাই পৰিছিল জুবিন সৰ্বশান্ত যেন আজি জুবিনৰ পৰিয়াল জুবিন হেৰাই গ'ল কিন্তু জুবিন হেৰাই যোৱাৰ ৰহস্যবোৰ মাথো ৰহস্য হৈ ৰ'ল কি হৈছিল জুবিনৰ লগত আজি কাৰোৰে ওচৰত নাই সঠিক উত্তৰ মাথো চৌদিশে ঘূৰি ফুৰিছে বতাহত বিয়পি থকা কিছুমান খবৰ জুবিনৰ পৰিয়ালে আজি জুবিনৰ নাম দিছে অভিমন্যু অভিমন্যু চক্ৰবেহুত সোমাই পৰাৰ দৰেই জুবিনকো সোমোৱাই দিয়া হৈছিল এটা চক্ৰবেহু যি চক্ৰবেহুৰ পৰা ওলাই অহাৰ বাট বিচাৰি পোৱা নাছিল জুবিনে সকলোকে বিশ্বাস কৰিছিল কিন্তু জুবিনক সকলোৱে বিশ্বাসঘাতকতা কৰিলে কোনোবাই বন্ধুৰ বেশত আৰু কোনোবাই আত্মীয়ৰ বেশত বিশ্বাসঘাতকতা কৰিলে 19 ছেপ্টেম্বৰতো কথাবোৰ একেই হৈছিল জুবিনক সাগৰলৈ ঠেলি পঠালে শেষ কৰি দিবলৈ কিন্তু বন্ধু আত্মীয় কোনো এজন নোলাল তেওঁক বচাবলৈ সেইদিনা মাত্ৰ শুনিবলৈ পোৱা গ'ল কিৰিলি যি কিৰিলিৰ নাম আছিল মৃত্যু ককায়েক হেৰাই যোৱাৰ দুখবোৰ পাহৰিব নোৱাৰি এনেকৈয়ে আক্ষেপ প্ৰকাশ কৰিছে ভগ্নী পামী বৰঠাকুৰে অতি ৰহস্যজনকভাৱে তেওঁ লিখিছে তই হেৰাই যোৱাৰ পাছতো শেষ হোৱা নাই স্বাৰ্থৰ খেল আমি সৰ্বস্বান্ত অনুৰোধ কৰিছো আৰু নেখেলিবা স্বাৰ্থৰ খেল যি খেলে আমাকো শেষ কৰি দিব এতিয়া সকলোৰে উত্তৰ জানিব বিচৰা প্ৰশ্ন এটাই জুবিনৰ পৰিয়ালটোৰ সৈতে কোনে খেলিছে স্বাৰ্থৰ খেল যি খেলত বন্দী হৈছে জুবিন আৰু জুবিনৰ পৰিয়ালটো